শেষ 2 ৰাতিত কিন্তু এটা কংগ্ৰেছৰ ভাল সুযোগ আছিল খালি পাৰ্টিৰ যিটো মানে ধুবুৰীৰো মানে এতিয়া মই বেয়া পালো ক'বলৈ ধুবুৰীটো কংগ্ৰেছৰ সপক্ষে যোৱাৰ সম্ভাৱনা আছে শেষ 2 ৰাতিত যিটো মানে কংগ্ৰেছৰ সপক্ষে এটা বটা এটা আইছিলে সেই বটাটোত যদি বৰপেটাত যদি ইময়তে পাৰ্টি একগৰাকী হলে হয় এতিয়া মই এটা কথা ক'লো 9 লাখ ভোটৰ কথা ক'লো মই 9 লাখ ভোটৰ মই সমানে ভাবিলো 3 লাখ পালো 3 লাখ তাত ফণীভূষণ চৌধুৰী জিকিব যদি মই নিৰ্দলীয়ভাৱে 3 লাখ পাওঁ মনোৰঞ্জন তালুকদাৰ ধৰে সিপিএমৰ বিধায়ক হিচাপে 3 লাখ পায় ইফালে কংগ্ৰেছৰ এটা 30,000 ভোট থাকে প্ৰতিটো সমষ্টিত তেখেতসকলে 3 লাখ পায় এই তিনজনৰ মাজত আপুনি শক্তিশালী কাক বুলি ক'ব নিশ্চয় মোক বুলি ক'ব কাৰণ মই নিৰ্দলীয়ভাৱে ভোট পাইছো মোৰ কোনো তাত কোনো সংগঠন নাই তেনে অৱস্থাত বিৰোধী ঐক্যমঞ্চে মোৰ প্ৰাৰ্থিত্বটো কিয় বিবেচনা কৰিব নোৱাৰিলে 4 তাৰিখে ফলাফল ঘোষণা হ'ব তেতিয়া গম পাই যাব আপোনালোকে যে নহয় দুলু আহমেদক যদি নিৰ্দলীয়ভাৱে দুলু আহমেদে ইমান ভোট পাইছে তেওঁ যদি দলৰ পৰা কোনোবা এটা সমৰ্থন থাকিলে নিশ্চয়তে জয়লাভ কৰিলে 4 দিনত স্পষ্ট হৈ যাব মই এইটো আপোনাক কোৱা নাই ইলেকশ্যনৰ আগমুহূৰ্তত জয়লাভ কৰিম বুলি প্ৰতিগৰাকী প্ৰাৰ্থীয়ে কয় এতিয়া মই নিজে দুদুমুঠত আহিছে যে 9 লাখৰ বা 10 লাখ ভোট আমি তিনিগৰাকী কোনে কেনেকৈ পালো গতিকে সেইসকলে আকৌ মোৰ বিৰুদ্ধে প্ৰচাৰ কৰে যে দুলু আহমেদৰ মুখ্যমন্ত্ৰীৰ লগত ভাল দুলু আহমেদক মুখ্যমন্ত্ৰীয়ে প্ৰক্ষেপ কৰিছে মোক কোনোবাই কৈ আছে প্ৰক্ষেপ কৰা কোনোবাই কৈছে মুখ্যমন্ত্ৰী সেইবিলাক মই লৈ কোনো গুৰুত্বই দিয়া নাই মই নিৰ্বাচন জয়লাভ কৰিব খেলিছো তাক কংগ্ৰেছ কোনোবা হাৰি যায় মৰি যায় কিবা হয় এইটো মোৰ লগত সম্পৰ্ক নাই জয় হওঁ পৰাজয় এইটো কথা মই পিছত ক'ম 4 তাৰিখৰ পিছত ভৱিষ্যতৰ ৰাজনৈতিক পৰিকল্পনা আপোনালোকে পাই যাব স্পষ্ট হৈ পাই যাব বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰীৰ এজেণ্ট বিজেপিক সহায় কৰিছে বুলি সংখ্যালঘু হেৰিত এটা মেছেজ গুচি গৈছে যাৰ বাবে তাত ৰকিবুল বুলি নহয় তাত চুকুৰ আলীকো যদি কংগ্ৰেছৰ প্ৰাৰ্থী দিলে হয় তেওঁ জিকিলে হয় ৰকিবুলতো এতিয়া নিজা ক্ৰেডিট ল'ব তেওঁলোকে ক্ৰেডিট লোৱাত ভাল সদায় যে মই ইমান টকাত মই মোক ৰাইজে এতিয়াতো ৰাহুল গান্ধীৰ ওচৰত আৰু দবদবাই থাকিব যে মই চাক বদৰক হাৰাইছোঁ কিবা হাৰাইছোঁ মই ক'লো বদৰৰ ঠাইত ৰকিবুলৰ ঠাইত যদি চুকুৰকো দিলে হয় তেনেকুৱা এটা পৰিৱেশ আছিল মানে বদৰৰ এগেইনষ্টত ভোট হৈছে শেষ 2 ৰাতিত কিন্তু এটা কংগ্ৰেছৰ ভাল সুযোগ আছিল খালি পাৰ্টিৰ যিটো মানে ধুবুৰীৰো মানে এতিয়া মই বেয়া পালো ক'বলৈ ধুবুৰীটো কংগ্ৰেছৰ সপক্ষে যোৱাৰ সম্ভাৱনা আছে শেষ 2 ৰাতিত যিটো মানে কংগ্ৰেছৰ সপক্ষে এটা বটা এটা আইছিলে সেই বটাটোত যদি বৰপেটাত যদি ইময়তে পাৰ্টি একগৰাকী হলে হয় এতিয়া মই এটা কথা ক'লো 9 লাখ ভোটৰ কথা ক'লো মই 9 লাখ ভোটৰ মই সমানে ভাবিলো 3 লাখ পালো 3 লাখ তাত ফণীভূষণ চৌধুৰী জিকিব যদি মই নিৰ্দলীয়ভাৱে 3 লাখ পাওঁ মনোৰঞ্জন তালুকদাৰ ধৰে সিপিএমৰ বিধায়ক হিচাপে 3 লাখ পায় ইফালে কংগ্ৰেছৰ এটা 30,000 ভোট থাকে প্ৰতিটো সমষ্টিত তেখেতসকলে 3 লাখ পায় এই তিনজনৰ মাজত আপুনি শক্তিশালী কাক বুলি ক'ব নিশ্চয় মোক বুলি ক'ব কাৰণ মই নিৰ্দলীয়ভাৱে ভোট পাইছো মোৰ কোনো তাত কোনো সংগঠন নাই তেনে অৱস্থাত বিৰোধী ঐক্যমঞ্চে মোৰ প্ৰাৰ্থিত্বটো কিয় বিবেচনা কৰিব নোৱাৰিলে 4 তাৰিখে ফলাফল ঘোষণা হ'ব তেতিয়া গম পাই যাব আপোনালোকে যে নহয় দুলু আহমেদক যদি নিৰ্দলীয়ভাৱে দুলু আহমেদে ইমান ভোট পাইছে তেওঁ যদি দলৰ পৰা কোনোবা এটা সমৰ্থন থাকিলে নিশ্চয়তে জয়লাভ কৰিলে 4 দিনত স্পষ্ট হৈ যাব মই এইটো আপোনাক কোৱা নাই ইলেকশ্যনৰ আগমুহূৰ্তত জয়লাভ কৰিম বুলি প্ৰতিগৰাকী প্ৰাৰ্থীয়ে কয় এতিয়া মই নিজে দুদুমুঠত আহিছে যে 9 লাখৰ বা 10 লাখ ভোট আমি তিনিগৰাকী কোনে কেনেকৈ পালো গতিকে সেইসকলে আকৌ মোৰ বিৰুদ্ধে প্ৰচাৰ কৰে যে দুলু আহমেদৰ মুখ্যমন্ত্ৰীৰ লগত ভাল দুলু আহমেদক মুখ্যমন্ত্ৰীয়ে প্ৰক্ষেপ কৰিছে মোক কোনোবাই কৈ আছে প্ৰক্ষেপ কৰা কোনোবাই কৈছে মুখ্যমন্ত্ৰী সেইবিলাক মই লৈ কোনো গুৰুত্বই দিয়া নাই মই নিৰ্বাচন জয়লাভ কৰিব খেলিছো তাক কংগ্ৰেছ কোনোবা হাৰি যায় মৰি যায় কিবা হয় এইটো মোৰ লগত সম্পৰ্ক নাই জয় হওঁ পৰাজয় এইটো কথা মই পিছত ক'ম 4 তাৰিখৰ পিছত ভৱিষ্যতৰ ৰাজনৈতিক পৰিকল্পনা আপোনালোকে পাই যাব স্পষ্ট হৈ পাই যাব বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰীৰ এজেণ্ট বিজেপিক সহায় কৰিছে বুলি সংখ্যালঘু হেৰিত এটা মেছেজ গুচি গৈছে যাৰ বাবে তাত ৰকিবুল বুলি নহয় তাত চুকুৰ আলীকো যদি কংগ্ৰেছৰ প্ৰাৰ্থী দিলে হয় তেওঁ জিকিলে হয় ৰকিবুলতো এতিয়া নিজা ক্ৰেডিট ল'ব তেওঁলোকে ক্ৰেডিট লোৱাত ভাল সদায় যে মই ইমান টকাত মই মোক ৰাইজে এতিয়াতো ৰাহুল গান্ধীৰ ওচৰত আৰু দবদবাই থাকিব যে মই চাক বদৰক হাৰাইছোঁ কিবা হাৰাইছোঁ মই ক'লো বদৰৰ ঠাইত ৰকিবুলৰ ঠাইত যদি চুকুৰকো দিলে হয় তেনেকুৱা এটা পৰিৱেশ আছিল মানে বদৰৰ এগেইনষ্টত ভোট হৈছে